চাওক আগতেও কৈছোঁ যে ৰাইজৰ দুৱা আৰু আশীৰ্বাদ আছে আৰু ৰাইজেও বিচাৰিছে যে বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ হোৱাটো হয় গম পাইছোঁ যে অলপ ইফাল সিফাল হৈ আছে কিন্তু এতিয়াও সময় আছে আমি এতিয়াও আশাবাদী যে বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ হ'ব আৰু গৌৰৱ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব গতিকে অলপ ধৈৰ্য ধৰক মই সকলোকে আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিব বিচাৰিছোঁ এতিয়াও সময় আছে এতিয়া শেষৰ ফালে চাব যে বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ হৈছে বা বিৰোধী মিত্ৰজোঁটৰ পাৰ্টিবোৰ জিকি আহিছে গতিকে মই এটাই আশা কৰোঁ যে বিৰোধী মিত্ৰজোঁটৰ প্ৰত্যেকটো কেন্দ্ৰীয় যাতে জিকি আহে তাৰে কামনা থাকে চাওক এই কথাটো মই নিৰ্বাচনৰ সময়তো যেতিয়া মই নিৰ্বাচনী প্ৰচাৰ চলাই আছিলোঁ তেতিয়াও কৈছিলোঁ যে ৰাইজে নিজে মোৰ নমিনেশ্যনৰ সময়ত আহিছিলে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিলে আৰু তাৰ পিছৰ পৰা প্ৰত্যেক নিৰ্বাচনী সভাতে আপোনাৰ ৰাইজে যোগদান বহুত UDFৰ পৰা মানুহ আহি পেলাই যোগদান কৰিছিলে গতিকে মই তেতিয়াই নিশ্চিত হৈছিলোঁ যে এইবাৰ বিপুল ভোটৰ ব্যৱধানত মই যুক্ত হ'ম 25জনকৈ প্ৰাৰ্থী আপোনালোকৰ আগবাঢ়ি আছে কিন্তু তাৰ পৰিৱৰ্তে গৌৰৱ গগৈ এতিয়াও পিছ পৰি আছে চাওক আগবাঢ়ি মানে আপোনালোক সকলোৱে জানে হ'বলা যে যিবোৰ ৰাউণ্ড হয় তাত আপোনাৰ বেলেগ বেলেগ বুথ পৰে গতিকে কিছুমানত আগবাঢ়ি থাকিব কিছুমানৰ অলপ পিছুৱাই থাকিব কিন্তু অৱসৰত দেখা পাব যে গৌৰৱ গগৈ ডাঙৰীয়াক যোৰহাটবাসী ৰাইজে বিপুল ভোটত জয়যুক্ত কৰাব হয় মই নিশ্চয় আশাবাদী ধন্যবাদ শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক ধন্যবাদ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com